নমস্কাৰ সকলোলৈ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি ৰেচিপি ভিডিঅ'লৈ আহিছোঁ। এয়া দেখিছে আজি এগ কাৰী। আজি এয়া চাওক, প্ৰথমতে কণী আৰু আলু বইল কৰি লৈছোঁ। এনেকৈ দুফাল কৰি দিছোঁ মই। আৰু এতিয়া অলপ তেলখিনি গৰম কৰি পাঁচফোৰণ দি পিঁয়াজ কাটি দিছোঁ। অকণমান দেৰি ভাজি ল'ম। এনেই চিম্পুল ৰেচিপি, সকলোৱে জানে, তথাপিও মোৰ নিচিনাকৈ আজি বনাই খাইছোঁ। এনেকৈ এয়া পিঁয়াজ আৰু পাঁচফোৰণত মই দি কণীকেইটা অকণমান দেৰি ৰঙচুৱা হোৱালৈকে ভালকৈ ফ্ৰাই কৰি ল'ম। আৰু আপোনালোকে আগতো ফ্ৰাই কৰি ল'ব পাৰে, মই পিঁয়াজৰ লগতে ফ্ৰাই কৰি লৈছোঁ। এতিয়া কণীখিনি উলিয়াই ৰাখিলোঁ আৰু এতিয়া লগতে কাশ্মীৰী লাল মিৰ্চ অলপ দিছোঁ। অকণমান দেৰি ভাজি ল'ম। এতিয়া কাটি থোৱা বিলাহী দুটা আৰু আদা নহৰু পেষ্ট থেতেলিয়াই লৈছোঁ। এবাৰ অকণমান দেৰি ভাজি ল'ম। আৰু এই চাওক, অকণমান দেৰি ভাজ খোৱাৰ পাছত যিখিনি আলু বইল কৰিছিলোঁ সেয়া গুড়ি কৰি পেলাই এতিয়া বিলাহীখিনিৰ লগত মিক্স কৰি দিছোঁ। তেনেই চিম্পুল আৰু খুব কম সময়তে চটপটকৈ হৈ যায়। আৰু কিবা এটা বেলেগ ঘৰত একো চব্জি নাথাকিলে বা একো বনাব মন নগ'লে এনেকৈ আপুনি আলু, কণী, বিলাহী দি দম বনাব পাৰে। আৰু এতিয়া সেইখিনি হেৰি হোৱাৰ পিছত মিক্স কৰাৰ পিছত এতিয়া অকণমান পানী দিছোঁ। আপোনালোকে জোখ অনুসৰি দিব, কেনেধৰণৰ খায়। অকণমান জোল খালে জোল দিব পাৰে, কিন্তু বেছি জোল হ'লে ভাল নালাগে। উতল অহাত এতিয়া কণীকেইটা মিক্স কৰি দিছোঁ। এয়া চাওক, অকণমান মই আৰু অলপ উতলিব দিম। এয়া উতলি আছে আৰু অলপ দেৰি থাকিবলৈ দিম। আৰু বেছি জোল হ'লে ভাল নালাগে মই অকণমান জোলখিনি গ্ৰেভি হ'বলৈ দিম। এয়া চাওক, গ্ৰেভি হৈছে আৰু লগতে মই এতিয়া কেঁচা ধনিয়া কাটি দিছোঁ। ধনিয়া দিলে অকণমান ভাল লাগে। এয়া চাওক, এতিয়া গ্ৰেভি হৈছে। মই এনেকৈতে ৰাখিম। অলমষ্ট ৰেডি হৈ গ'ল মোৰ এগ কাৰী। এয়া অলমষ্ট এতিয়া আপোনালোকৰ আগত দেখাইছোঁ। এয়া টেষ্টি য়ামি এগ কাৰী। ৰুটিৰ লগতো খাব পাৰে আৰু ভাতৰ লগতো খাব পাৰে। যদি ভাল লাগে এনেকৈ বনাই খাব মোৰ নিচিনাকৈ। আজিলৈ আহিছোঁ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবো কৰিব। বাই বাই।